বৰষুণ দি আছিল অলপ অলপ। পিছত ভূটানৰ পৰা পানী আহিল, হঠাৎ আহি গ'ল মানে পূৰা যাই আছিলোঁ, নদীৰ মাজতে আছিলোঁ। পিছত এইফালে হ'ম না এইফালে হ'ম, মাজতে হৈ গৈছোঁ। পিছতে মই ভাবিছোঁ যে এইফালে আহিম, এইফালে আহিছোঁ। পিছত তাতেও সিহঁতেও পৰি আছে, ইফালে পৰি আছে, মই কাক বচাম? পিছত এজনক বচাইছোঁ, পিছত আৰু এজন মানুহ আহিল, পিছত তাক বচাইছোঁ। আমি যেতিয়া আহি আছিলোঁ তেতিয়া অলপ অলপ পানী আছিল। আমি নদীৰ মাজত থাকি গৈছিলোঁ। পিছত বেছিকৈ পানী আহিলে আৰু আমি দুজন ছোৱালী আছিলোঁ, পৰি গৈছোঁ। পিছে এয়া এজন ল'ৰা আছিল, তিনিজন ল'ৰা আছিল, এজন সৰু আছিল আৰু দুজন মানে ডাঙৰ আছিল। আৰু আমি পৰি গৈছিলোঁ। পিছত আমাক বচাইছে আৰু চাইকেলবিলাক দুটা পাইছে আৰু তিনিখন গৈছে আৰু বেগ চেগ চব গৈছে। এটাই ক'ম কি আমাক দলং লাগে, মামা এখন আমাক দলংখন লাগে। আমাৰ ইমান কষ্ট হয়, সদায় স্কুলত আহোঁতে সদায় পানী আহে। আজি শংকৰদেৱ শিশু নিকেতন স্কুলখন সৃষ্টি হোৱাৰ পিছত আমাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সিহঁতৰ ঘৰলৈ উভতি গৈ আছিলে, সেই ঘৰখন পাৰ হোৱাৰ আগত সিহঁতে এখন নদী পায়। সেই নদীখনক চুকলাই নামেৰে পৰিচিত নদীখন পাৰ হোৱাৰ সময়তে একেবাৰে ভয়াৱহ অৱস্থাৰ পানী আহি সিহঁতক উভতাই লৈছিলে। উভতাই নিওঁতে সেই ল'ৰা ছোৱালীসকলৰ চাইকেলখন লৈ গৈছে, তাৰপিছত কিতাপ লৈ গৈছে আৰু ল'ৰা ছোৱালীসকলে এজনে একেবাৰে অৱস্থা বেয়া হৈ কিনে মেডিকেলত তেওঁ এডমিট হৈ আছে আৰু দুইজন মোৰ লগত আছে। এজনৰ নাম হৈছে আমি গোলাপী তান্তি আৰু এজনৰ নাম আছে অবিনাশ বাৰ্লা ফাউডা কাছুৱা আৰু নিৰান্তি কাছুৱা। এই চাৰিজন ল'ৰা ছোৱালীৰ আজি অৱস্থা একেবাৰে মানে কান্দোনৰ নিচিনা হৈছে। অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিয়ে আজি অতি দুখেৰে খবৰ এখন পাওঁ যে বাদলাপাৰা যিটো শুকলাই নদী, আমাৰ ডিমাকুচি শংকৰদেৱ শিশু নিকেতন স্কুলৰ পৰা কিছু বিদ্যাৰ্থীয়ে স্কুলৰ ছুটি হোৱাৰ পিছত ঘৰলৈ উভতি আহি আছিলে। সেই বাদলাপাৰা শুকলাই নদীত যেতিয়া তেখেতসকলে পায়, হঠাতে পানী বাঢ়ি অহাত চাৰিজন ছোৱালী, গোলাপী তাঁতিকে ধৰি চাৰিজন ছোৱালী এই পানীত বহি যায়। কিন্তু ওচৰত কিছুমান লোকে তেখেতসকলৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু এই গোলাপী তাঁতি জনীয়ে আজি বৰ্তমান চিকিৎসাধীন হৈ আছে ওদালগুৰি চিভিল হস্পিটেলত। আমি অতি দুখেৰে ক'বলগীয়া হৈছে এই শুকলাই নদীৰ যি দলংখনৰ দাবী আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ যে এই বাদলাপাৰা এই শুকলাই নদীৰ দলংখন নিৰ্মাণ কৰি দিব লাগে। অসম চৰকাৰে হওক, BTC চৰকাৰে হওক, আমি বাৰম্বাৰ এই দাবী জনাই আহিছোঁ যে এই বাৰিষা কালত যি পৰিস্থিতি হয়, এই ছাত্ৰ ছাত্ৰীয়ে হওক বা কাম কৰা মানুহে ৰাইজৰ হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত এই মানুহ সেই পাৰৰ পৰা সেইপাৰ আহিব নোৱাৰে। আজি অতি দুখেৰে ক'ব লগা হৈছে যেতিয়া এই দুৰ্ঘটনাটো ঘটি যায়, কিন্তু এই গোলাপী তাঁতিৰ মাক বা দেউতাকে এই নদীৰ এই পাৰত আহি কিনে নিজৰ ছোৱালীকো দেখিব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি আজি আমি দেখিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।